এতিয়াতো খাবলৈ আৰু মন নোযোৱা হ'ল কিছুমানে হেলমেট নেপিন্ধাকে গৈছে কি ভয়ংকৰ ধূলি ৰাস্তাত কেনেকে একোৱে দেখা নাপায় কুঁৱলীসকলে দেখা নাই এই সত্ৰখনৰ পৰা সোমাই পেলাই মোৰ দৌৰাই যাওঁ বুলি ভাবিলো কৈছো নহয় যদি ফৰেনাৰ মানুহ আহি যাওঁতে আফ্ৰিকা মানুহ হৈ যাব নকল ৱেলকাম টু নিউ ব্লগ আশা কৰো সকলো ভালে আছে ৰাতিপুৱা যাব ওলাইছো আজি মংগলদৈলৈ বিশেষ কামৰ বাবে গুড মৰ্ণিং কি হ'ল কালি বেচেৰি পৰিলে এখন পৰি পেলাই আকৌ মাথাটোত পিছফালকৈ দুপৰ নিচিনা আছিলে ৰাতি কান্দিছে নেকি টাটা বাই বাই টাটা তাই আমি ক'ত যোৱাৰ সময়ত সদায় মন মাৰি চাই থাকে বোলো ক'ত যায় কি টাটা আমাৰ কালি জোঁৱাইদেউতা আহিলে ভ্ৰমণ কৰাৰ উদ্দেশ্যে বিয়াৰ পিছততো নাহিমে আৰু তেতিয়াতো সেইকাৰণে বোলো নাই বিয়াৰ পিছত কিয় নহয় বাৰু একেটা কথা এতিয়া তোমাৰ পিছত বেলেগ থাকিব মই নাথাকোঁ তাই মানে ক'ৰবাত যোৱাৰ সময়ত সদায় এটা উঠাব লাগিব নহয় মই সেইবাৰ বাইকত উঠাম দেই মই ইখনত উঠাম ওৰাঙত পুৰি আৰু গোল্লা খাই আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ মংগলদৈলৈ বুলি এই গেলা গৰমত মেলি গৈ আছোঁ ফাইনেলি আহি পালোঁ মাহীহঁতৰ ঘৰ কি কৰি আছা কি কৰি আছা ফোন কৰিছোঁ বাপেকৰ মানে তাৰ মাত ধৰিবই পৰা নাই আইতা আছা কি কৰি আছে এইবিলাক আহি পাইছো আমি এইবিলাক নাখাওঁ হৈছে লুচি বনাই আছে আমি ইয়াতে ফেন চেন নাই যে কেনে বনাইছে গৰমত ফেন আছে এখন ওকে হেৰি ফেন ফেন নাই এখন ফেন নেকি এখন চিমলিটো দিয়া নাই কিন্তু এইকাৰণে গৰম পেলাইছে না ইমান গৰম নালাগে তেওঁ আমি অভ্যাস হৈ গৈছে ৰান্ধনি মানুহ যে মাহীহঁতৰ ঘৰ বনোৱাৰ পৰা প্ৰথম আহিছোঁ দেই আজি অহা নাই আগতে হয় নেকি ইমান ধুনীয়াকৈ বেলকনি চাইছে বনাব মানুহ চাইছে নিমখ চিমখ কমাই বেছিকৈ দিন দিবা আৰু মহা পিটি ফালিব আমাৰ বহুত জেগাত যাব আছে দেখিছা মাহীয়েকৰ ঘৰলৈ আহি সি এতিয়া ভাত নাখায় এতিয়া লুচি কেইখনো নাখায় এতিয়াতো খাবলৈ আৰু মন নোযোৱা হ'ল কষ্টত বনাই আছে ফেন চেন নোহোৱাকৈ হয় নেকি সেই কষ্টত বনালে খাব মন যাব লাগে সেইটোহে মেইন কষ্টত বনোৱাটো নাই সঁচাই আমাক খালি খালি চাহ মানে বহুত কেইঘৰ মানুহত যাব আছে এতিয়া মানে দূৰে দূৰে মানুহ আছে সেইকাৰণে আমি এতিয়া যাওঁ মাহীহঁতে খোৱালে বলে যাম দিয়া মই এই মহাক কৈছিলোৱে বাৰু একবাৰ মাহীয়ে কি এণ্টক চলাব পাৰা এণ্টকখন কিন্তু ছোৱালী মানুহ চলাব ধেমালি নহয় দেই এইখন বহুত ওজন আছে এইফালে যিহেতু আহিলোঁ আৰু আহোঁতে পালোঁ আমি খতৰা সত্ৰ চাওক যিসকলে দেখা নাই এইখন খতৰা সত্ৰখনৰ পৰা সোমাই পেলাই মোৰ দৌৰাই যাওঁ বুলি ভাবিলোঁ ইয়াৰ ভিতৰৰ কেম্পাছটো চাওক না ইমান ধুনীয়া ডাঙৰ আহল বহল মানুহ চাগে বহুত আছে ভিতৰত সত্ৰৰ পৰা ওলাই দিলোঁ আৰু আমাৰ মানে অলৰেডি বহুত দেৰি হ'ল আমি মানে ইমান দূৰৰ পৰা আহিছোঁ এতিয়া মানে আলহী ঘৰত সময় দিবই নোৱাৰিলোঁ জেগাবোৰ চোৱা হৈছে বেলেগ একো নাই ঠাইবোৰ চোৱা হৈছে আৰু মানে এতিয়ালৈকে হ'ব গৈ পেলাই মানে চিধা আহিব গোটেই গাঁৱৰ মাজে মাজে আহি আছোঁ ইমান ধুনীয়া ৰাস্তা এইখিনি ৰাস্তা ভাল যিটো মেইন হাইৱে আছে ন খতৰনাক ৰাস্তা তো ফাইনেলি আমি নিপন দাদাৰ ঘৰ পাই গ'লোঁ আৰু বিচাৰি মানে একদম পথাৰ পাৰ হৈ ইমান ৰাস্তা বেয়া আৰু নিপন দাকে দিছোঁ আৰু স্কুটিখন আহিব নাই আমি আহি পাওঁতে 3টা বাজি গ'ল নিপন দাৰ ঘৰত আহিলোঁ আৰু আহি পেলাই আমি বহি আছোঁ লাইন নাছিলে ইমান টাইম সেই সময়তে দেখিলোঁ খুব ধুনীয়া এটা বস্তু নিপন দাহঁতৰ ঘৰত মানে নিজে বনোৱা ন মায়ে বনোৱা এইবোৰ বিচনী আৰু মানে বিচনীবোৰ দেখি ইমান ভাল লাগিছে একদম আগৰ দিনবোৰ মনত পৰিছে আমাৰ ঘৰতো বিচনী আছে এইখন আৰু ধুনীয়া এইখন কিহে বনাইছে প্লাষ্টিক এয়া এই আমাৰ যে কেতিয়াবা কিছুমান কাৰ্টুনত যে প্লাষ্টিকবিলাক ৰছীবোৰ হেৰি ন সেই ৰছীবোৰ বনাইছে এই প্লাষ্টিকবিলাক আনি মা মানে মই কেতিয়াবা মাও আনে ময়ো আনো এইবিলাক বনাই ধুনীয়াকৈ মানে বিচনীখন বনাই মানে মা পেলাই নিদিয়ে ৱেষ্ট কৰি নিদিয়ে আৰু কাৰ্টুন বান্ধিবলৈ যে যিবোৰ বগা বগা ৰছী এই বগা বগা ৰছী থাকে ন প্লাষ্টিকৰ এইটো নাইলন টাইপৰ নেকি ৰছীবোৰ
প্লাষ্টিকে নাইলনো নহয় ঠিক এইটো প্লাষ্টিকে ডাইৰেক্ট প্লাষ্টিক এই বয়সত যে বনাই আছে ধুনীয়া ধুনীয়াকে কোৱা আপেল আছে আপেল আছে আৰু বেলেগ বস্তু এটা দেখাম তোমালোকক এইটো ছিজনত যিটো বস্তু কোনোদিন দেখা নোপোৱা সেইটো বস্তু মই দেখাম আৰু মোৰ ঘৰত লাগি আছে বৰ্তমান বেলেগ বস্তু এটা মানে আপুৰুগীয়া বস্তু আৰু আপুৰুগীয়া বস্তু এটা পেজ আছে নিপন ক্ৰিয়েশ্যন বুলি নিপন ক্ৰিয়েশ্যন মই স্ক্ৰীনশ্বটটো দি দিছোঁ চাব এইকেইটা বহুত ধুনীয়া হৈছে দেই বহুত ধুনীয়া হৈছে থেংকছ টু বৌ আছে বাৰু বৌলৈ চিনাকি কৰাই দিম আৰু বহুত কিবা কিবি বনাইছে দেই একদম ধুনীয়া বনাইছে সেই বনাইছে ঘৰুৱা খানা খোৱা বোৱা হৈ গ'ল আৰু এতিয়া নিপন দাই কিবা এটা দেখুৱাব আমাক চবকে দেখাওঁ আপুৰুগীয়া বস্তু মানে এইটো ছিজনত নহয় কি বস্তু আম চোৱা এটা ফুলি আছে আম ফুলি আছে এইটো চোৱা এইটো ছিজনত আম নুফুলে কিন্তু ইয়াতে নিপন দাই দেখাইছে এইটো কি সস্তু কৰ ইয়াৰে নে বাহিৰৰ এতিয়া মই নাজানো নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ এইটো কি মানে 12 মাহে লাগে নেকি 12 মাহে লাগে এই ফুলি থাকিব লাগিয়ে থাকিব আৰু ইমান জোপোহাত লাগিছে ন এইবিলাক এতিয়া লাগি আছে মাজত এতিয়া এইটো বিলাক ফুলি আছে নতুন চাওক এতিয়া এইটো লগা নাই নহয় আৰু মোটামুটি 10 দিন মান পিছত এইটো আকৌ ফুলি যাব 10 দিন মান পিছত এতিয়া এইবিলাক আহিছে মানে ফুলি ফুলি লাগি আকৌ লাগে এতিয়া নতুন কোমল পাত যিমান আছে এতিয়া যেনিবা এইটো কোমল পাত আছে নহয় এইটো 3 মাহ পিছত আকৌ এইটো আহি যাব 12 মাহে ফুলা আম দেখালে আৰু নিপন দাৰ ঘৰৰ এইটো পৰিৱেশ কি ধুনীয়া গৰু আছে ন কেইটা গৰু আছে আগতে আছিল তিনিটা বিক্ৰী কৰি দিলোঁ আমাৰ সেই দেউতাহঁতৰ ঘৰৰ ফালে আছে গাঁৱত থমনাৰ ফালে আছিলে যেনিবা মানে ভাল লাগে এইবোৰ ঠাই আগতে বৰ্তাহঁতৰ ঘৰত আছিলে যেতিয়া গাঁৱলৈ যাওঁ দেউতাহঁতৰ ঘৰলৈ তেতিয়া মানে এনেকুৱা দেখোঁ আৰু ভাল লাগে আমি গৈ চবেই ইয়াত জঁপিয়াই দিওঁ সেইটো এটা বেলেগ ধৰণৰ মজা আছিলে আজিকালি সেইবোৰ দিন নাপাওঁ মনত পৰে দিনবোৰ সৰণি হিচাপে চব নষ্টালজিয়া এইবিলাক নিপনা কিহৰ খেতি এয়া পটল এইবাৰ লগাইছিল ভাল কৰিছে ধুনীয়া এনেকৈ প্লাষ্টিকৰ হেৰি দি দিছে ন চবেই যদি ঘৰত এনেকৈ অকণমানকৈ কৰিলে ন কোনো কিনিবই নালাগে বজাৰৰ মানে সাৰ দিয়া বস্তু খাবই নালাগে ইয়াতে কি আছে পটল আৰু পটল আছে কুন্দুলি আছে পটল ভাতকেৰেলা দিয়া নাই ভাতকেৰেলা আছে কোমোৰা আছে ন কোমোৰা আছে বঢ়িয়া পানীলাও আছিল পানীলাও গোটেই এই চালৰ ওপৰত আছে দেখা নাপাবা পানীলাও আছে মানে ইয়াতে কেইবাবিধো আছে এইফালে হালধি খেতিও আছে নিবন্ধা সেই হালধি নেকি সেইটো মানে হেৰি আমাৰ যে গৰুবিলাকক এই যে এটা বগা হালধি কিবা দে কাতুৰি হালধি নে এনেকুৱা কিবা বুলি সেইটো হালধি সেইটো মানে মাহ হালধি বুলি যে কওঁ আমাৰ এইটো হালধিও থাকে তাক কাতুৰি কিবা বুলি কয় সেইটো মানে আমাৰ গৰু বিহুৰ যেতিয়া বহাগ বিহুৰ মানে তেতিয়া সেইটো সেই তাৰে হেৰিটো দে গা ধোৱা কিন্তু আমি এতিয়া সোনকালে যাব লাগে 4:30 বাজিব ইফালে বতৰ চাওকচোন পুৰা ভয়ানক বতৰ ক'লা হৈ আছে এয়া বৌ দেই নিপনদাৰ বৌ মিছেছ আমাৰ বৌ মানে ইমান ধুনীয়াকৈ বনাই মেলি খোৱালে তাৰ আৰু মানুহগৰাকী সেইগৰাকী দিয়ক ভাল লাগিল লগ পাই যাব যাম নিশ্চয় যাম বাৰু আৰু এইটো ৰাস্তা যে হেলমেট নহ'বলৈকে কেনেকৈ যায় বাৰু কিছুমানে হেলমেট নেপিন্ধাকৈ গৈছে কি ভয়ংকৰ ধূলি ৰাস্তাত কেনেকৈ এই ৰাস্তাটো একদম বেয়া হৈ গ'ল ক'লা মানুহ বগা হৈ যাব এইটো ৰাস্তাত সঁচাকৈ মানে একোৱেই দেখা নাপায় কুঁৱলী মই এদিন যদি বগা চাৰ্ট পিন্ধি যাওঁ তাৰপিছত গোটেই ধূলিময় হৈ যায় গোটেই আকৌ কালি থৈ দিব লাগে কৈছো নহয় যদি ফৰেনাৰ মানুহ আহি যাওঁতে আফ্ৰিকা মানুহ হৈ যাব পুৰা ধূলি দিয়ক আমি যাওঁ ঠিক আছে বাই বাই সোনকালে বাই বাই ফাইনেলি ঘৰ আহি পাই গ'লোঁ ৰাতি 10:30 বজাত ধেমালি গোটেই দিনটো 10 ঘণ্টা স্কুটিৰ ওপৰত কৈছে কি মনত পৰিছে দিনটো নাম খাইছে নাই আৰু আজি দিনটো গোটেই দিনটো আজি 10 ঘণ্টামান আমাৰ আজি স্কুটিতে গৈছে আৰু এটা কথা কওঁ যিসকলে মানে মংগলদৈ ফালৰ পৰা চাই আছে তেজপুৰৰ পৰা মংগলদৈ ফালে গ'লে মানে ৰাস্তা ইমানেই বেয়া এফালে হ'ল স্পীড ব্ৰেকাৰ আৰু এফালে ৰাস্তাত ভাঙা চিঙা ক'বই নালাগে ৰাস্তাও ভঙা চিঙা আৰু এফালে স্পীড ব্ৰেকাৰ হা ইমান বেয়া ৰাস্তা বা 5 ঘণ্টা লাগিছে 100 কিলোমিটাৰ নগাঁও ফালে গ'লে মানে 100 কিলোমিটাৰ খুব বেছি 2 ঘণ্টা 2.5 ঘণ্টাত পাই যাওঁ
কিন্তু এইফালে কিমান বেয়া ৰাস্তা আজি ব্লগটো ইমান শেষ কৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব আৰু যদি চেনেলটো তোমাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব নাপাহৰিব তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই